জিন্দাবাদ 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 সঞ্চালকৰ প্ৰস্তাৱতে মাননি বৃদ্ধি কৰক 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে টিয়কতো সঞ্চালকালয়ে প্ৰস্তাৱ মৰ্মে মাননি বৃদ্ধিৰ দাবী কাৰ্যকৰীকৰণৰ দাবীত অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে। উক্ত অসহযোগ কাৰ্যসূচীত কলিয়াপানী প্ৰকল্পৰ অধীনস্থ 2 শতাধিক অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। লগতে চৰকাৰী সঞ্চালকালয়ৰ নিৰ্দেশ কাৰ্যকৰী নকৰা পৰ্যন্ত এই গণতান্ত্ৰিক আন্দোলন ধাৰাবাহিকভাৱে অধিক তীব্ৰতৰ হ'ব বুলি মত প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে। নিউজ ডেস্ক খবৰ 24x7 অসম। हम सब एक है न्याय दाबी मानि लो न्याय दाबी मानि लो ए जुई जलिसे ए जुई जलिसे ए हंगाम चलिसे ए हंगाम चलिसे আশ্বাস দিলে যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব, আপোনালোকে ধৰ্ণা কাৰ্যসূচী কৰিব নালাগে। আমি সেই অনুপাতে সঞ্চালক মহোদয়ৰ ওচৰৰ পৰা আমি বাৰম্বাৰ উভতি আহোঁতে তেওঁলোকে আমাক ইমান ধুনীয়াকৈ কথাটো কৈ পঠায় যে আমি মুখ্যমন্ত্ৰী আৰু আমাৰ সমাজ কল্যাণ বিষয়া বাইদেউৰ লগত আমি আলোচনা কৰিছোঁ, আপোনালোকৰ মাননি বৃদ্ধি হ'ব, আপোনালোকে আন্দোলন কৰিব নালাগে। আমি সেই অনুপাতে গুৱাহাটীৰ পৰা আমি বাৰম্বাৰ ঘূৰি আহিব লগা হয়। কিন্তু আমি 12 ফেব্ৰুৱাৰী 12 তাৰিখলৈকে আমি আশাত মানে ভুগি আছোঁ যে ৰাতিপুৱা যেতিয়া বাজেট অধিৱেশন আমাৰ পাঠ কৰিব আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ মাননি বৃদ্ধি কৰাত আমি কিবা এটা ফলপ্ৰসূ হ'ম বুলি আমি ভাবি আছিলোঁ। যেতিয়াই আমি মাননি বৃদ্ধি একো খা খবৰ নাপালোঁ, আপোনালোকে কি ভাবিছে নাজানো, মোৰ কিন্তু অন্তৰখন মোৰ যেনেকুৱা হ'ব লাগে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। মোৰ এনেকুৱা এটা মই পৰিস্থিতিৰ সন্মুখীন হৈ গৈছোঁ যেন মোৰ কাৰণে যেন মই অকলে যুঁজিছোঁ, তেনেকুৱা নিচিনাকৈ মই দুখ কৰিছোঁ। কিন্তু আমি কান্দিবলগীয়া হৈছে। কিন্তু বিধানসভা আমি এছেম্বলি চাই আছোঁ, আমাৰ হৈ পক্ষে যিকেইজন বিধায়কে মান মাতিছে তেওঁলোকৰ ওপৰত যিবোৰ প্ৰত্যুত্তৰ আমি পাইছোঁ, কোনোবা এজনে কৈছে তেওঁলোকৰ 1.5 ঘণ্টাহে কাম, 1.5 ঘণ্টাত বোলে 6,500 বহুত টকা। হয়, যদি আমি 1.5 ঘণ্টাই কাম কৰিব লাগে, আমাক কিয় 24 ঘণ্টা 12 ঘণ্টা 16 ঘণ্টা আমাক কামত লগাই থাকে? আমি সেই অনুপাতে যদি তেওঁলোকে আমাক 1.5 ঘণ্টাই কাম বুলি ভাবিছে, হয় 6,500 দিয়ক, আমি 1.5 ঘণ্টাই কাম কৰিম, তাতকৈ আমি বেছি বিচৰা নাই। 16 ঘণ্টা 18 ঘণ্টা আমাক কাম কৰাই সেই 6,500 টকাত আমাক খটুৱাই আছে। আজিৰ পৰ্যন্ত আমি এটকা পইচা আমাৰ বহা আশা নাপালোঁ। গতিকে 28 ফেব্ৰুৱাৰীলৈকে আমাৰ বাজেট সংশোধনী আমি বিষয়টো শুনি আছোঁ। গতিকে আমি এতিয়া প্ৰতি প্ৰকল্পত অসমৰ প্ৰত্যেক প্ৰকল্পৰ সন্মুখত আমাৰ ধৰ্ণা কাৰ্যসূচী হৈছে। ধৰ্ণা কাৰ্যসূচী এইটো কাৰণেই হৈছে যে আমি যিটো আমাৰ অফিচৰ সন্মুখত আমি থিয় হৈ আজি ধৰ্ণা কৰিছোঁ, আমাৰ প্ৰকল্প বিষয়া মহোদয়া বাইদেউ আছে, তেওঁ হেণ্ড ৰাইটিং তেওঁ লিখিব লাগিব এক কলম ডাইৰেক্টৰলৈ বা মুখ্যমন্ত্ৰী মহোদয়লৈ যে আমাৰ ৱৰ্কাৰ হেল্পাৰে আমাৰ প্ৰত্যেক কাৰ্যালয়ৰ সন্মুখত তেখেতলোকে ধৰ্ণা কাৰ্যসূচী লৈছে। আমি তেওঁলোকক দেখি আমি কি দুখৰ আমি সমভাগী হ'ম আমি নিজে ক'ব পৰা নাই। তেওঁ ওপৰলৈ আমাক কি বুলি ভাবি লিখে নাজানো। গতিকে সেই উদ্দেশ্যলৈ আমি প্ৰত্যেক প্ৰকল্পৰ সন্মুখতে আমাৰ ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছে। আমাৰ প্ৰকল্প বিষয়েও আমাৰ হৈ কিবা এষাৰ ওপৰলৈ লিখক। সেই উদ্দেশ্যে আমি 23 তাৰিখলৈকে আমাৰ ধৰ্ণা কাৰ্যসূচী ইয়াত হ'ব আৰু 25 তাৰিখে আমি ৰাতি গুৱাহাটীলৈ গৈ 26 তাৰিখে আমাৰ হেৰিয়াত বিধানসভা য'ত চলি আছে তাৰ সন্মুখত আমি ৰাজপথত শুই দিয়াৰ আমাৰ ব্যৱস্থা আছে। 1,21,000 ৱৰ্কাৰ হেল্পাৰ 21,000 ৱৰ্কাৰ হেল্পাৰ তাত উপস্থিত হোৱাটো বাঞ্ছনীয় হ'ব লাগিবই, যাবই লাগিব। 1,21,000 উপস্থিত থাকিব লাগে, কিন্তু 21,000টো বাদ দিছোঁ, কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা কিবা কিবি আছে। 21,000 তাত উপস্থিত থাকি আমি ৰাজপথ অৱৰোধ কৰিব লাগিব। 25 তাৰিখে গধূলি যোৱাটো খাটাং।